মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সপ্তাহ সেইকাৰণে কেতিয়াবা গুৰুজনাক শিল প্ৰতিপন্ন কৰিবৰ কাৰণে কেতিয়াবা আপোনাক কয় সাঁতুৰিব আছিল খেলুৱৈ আছিল কেতিয়াবা বাবা শংকৰদেৱ বুলি কয় গুৰুজনাক এনেকৈ বিভিন্ন ধৰণে আক্ৰমণ কৰি থকা আমি দেখিবলৈ পাইছোঁ কেতিয়াবা আকৌ গুৰুজনাই অসমৰ সমাজ জীৱনত হিন্দুত্ববাদৰ পুলি কথা মাৰিছিল বা প্ৰচাৰ কৰিছিল এনেকুৱা ধৰণৰ কথা বতৰা কৈ মূল চেতনা মূল সত্তা যিটো মূল আদৰ্শ এইটো নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন সময়ত ষড়যন্ত্ৰ ৰচনা কৰিছিল সমাজ গঠন কৰা অসমীয়া মানুহৰ জাতীয় চেতনা শক্তিশালী কৰা অসমীয়া মানুহৰ জাতীয়তা নিৰ্মাণ কৰা এই যাত্ৰা অধিক শক্তিশালী হওক দৃঢ় হওক তাকে মই কামনা কৰি সকলো ভগৱান বৈষ্ণৱ পদাধিকাৰ বা অন্যান্য সাধাৰণ সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা শতকোটি প্ৰণিপাত জনাই এই অসমীয়া মানুহৰ স্বাভিমানৰ গৌৰৱ উজ্জ্বল যি যাত্ৰা এই যাত্ৰা শক্তিশালী হওক সুদৃঢ় হওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যাত্ৰা অধিক বলিষ্ঠ সুদূৰপ্ৰসাৰী আৰু অসমৰ জীৱনত একতাৰ ভাৱনাৰ বাৰ্তা কঢ়িওৱা শক্তিশালী এটা চিন্তা চেতনাৰ পৰিৱৰ্তনকে আগবাঢ়ি যোৱাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।